নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীয়ে এই আগষ্ট মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণে প্ৰতিক্ৰিয়া লাভ কৰিব, বা আমি আগতে আন এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যে শ্ৰাৱণ মাহত, এই শাওণ মাহ অতি পবিত্ৰ দিন, পবিত্ৰ মাহ, এইটো মহাদেৱ সদাশিৱৰ কাৰণে উৎসৰ্গিত হোৱা মাহ। আৰু এই শ্ৰাৱণ মাহত বিশেষকৈ 5টা শুভ যুগৰ সন্নিৱিষ্ট হোৱা হেতুকে বিভিন্ন ৰাশিৰ কাৰণে শুভ আৰু বিভিন্ন ৰাশিৰ কাৰণে অশুভ ফলদায়ক হিচাপে পৰিগণিত হৈছে এই শ্ৰাৱণ মাহটি। এতিয়া আমি ব্যক্ত কৰিবলৈ ওলাইছোঁ আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে, অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই পবিত্ৰ শ্ৰাৱণ মাহত তেওঁলোকে বিভিন্ন বিষয়, শিক্ষা দীক্ষা, চাকৰি বাকৰি, শাৰীৰিক মানসিক বা অৰ্থ ব্যৱসায়, প্ৰেম প্ৰণয় বা এই সমস্ত বিষয়ে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ পাব বা কি ধৰণে প্ৰতিক্ৰিয়া লাভ কৰিব, এই শুভ 5টা যুগৰ প্ৰতিক্ৰিয়াৰ বাবে কি ফল লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে, এই সমগ্ৰ তথ্যৰ বিশ্লেষণ লৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আৰু যদি মোৰ এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, আমাৰ মনোবল বৃদ্ধি হ'ব। তাৰ লগে লগে এই শ্ৰাৱণ মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব লাগিব, কি কৰিব নালাগিব, আৰু তেওঁলোকে কোনটো দিশত এই কি প্ৰতিক্ৰিয়া লাভ কৰিব, এই সমস্ত বিষয় লৈ এটা এটাকৈ স্পষ্টভাৱে জনাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ, আৰু কন্যা ৰাশিৰ ৰাশিমণ্ডলৰ পঞ্চম ৰাশি হিচাপে নিৰ্ণীত হৈছে, বা পঞ্চম ৰাশি হিচাপে নিৰ্ণীত হয় এই কন্যা ৰাশি। আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। এই পবিত্ৰ শ্ৰাৱণ মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে এটা সুন্দৰ মাহ, এই 30টা দিন সুন্দৰ সময় হিচাপে পাৰ কৰিবলৈ পাৰ কৰিব। আৰু এই শ্ৰাৱণ মাহৰ প্ৰথম অংশতে, প্ৰথম সপ্তাহতেই তেওঁলোকে বিভিন্ন ধৰণৰ সা সুবিধা ভোগ কৰিব পাৰিব। বিশেষকৈ আৰ্থিক দিশত তেওঁলোকে সকাহ পাব, আৰ্থিক সফলতা লাভ কৰিব। আৰু অন্যতম কথাটো হৈছে যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহুদিনতে পেলাই থোৱা কামসমূহ এই শ্ৰাৱণ মাহৰ প্ৰথম সপ্তাহতেই আৰম্ভ হ'ব। অৰ্থাৎ তেওঁলোকৰ আগতে এৰি থোৱা বা আগতে এৰি দিয়া কাম বা বন্ধ হৈ থকা কামসমূহ খুব কম সময়ৰ ভিতৰতে, খুব কম দিনৰ ভিতৰতে তেওঁলোকে আকৌ আৰম্ভ কৰিব পাৰিব। আৰু এই শ্ৰাৱণ মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সাহস বৃদ্ধি হ'ব। বিভিন্ন কথা, বিভিন্ন কামৰ বাবে যি সাহসৰ প্ৰয়োজন, সেই প্ৰয়োজনীয় সাহস বৃদ্ধি হ'ব এই শ্ৰাৱণ মাহত। অৱশ্যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই শ্ৰাৱণ মাহত তেওঁলোকৰ ব্যয় অৰ্থাৎ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। নহ'লে অন্যথা অতি ব্যয় আৰু অতিমাত্ৰা খৰচৰ কাৰণে তেওঁলোকে অৰ্থক্ষতি বা অৰ্থৰ সমস্যাত ভুগিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত অনুকূল হিচাপে চিহ্নিত হৈছে শ্ৰাৱণ মাহ। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত বিদেশ ভ্ৰমণ কৰাৰ সুবিধা পাব। বিশেষকৈ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত অনুকূল হিচাপে চিহ্নিত হৈছে শ্ৰাৱণ মাহটি। ব্যৱসায়ত নতুন সম্পৰ্ক স্থাপন হ'ব, ব্যৱসায়ৰ কাৰণে নতুন যোগাযোগ ঘটিব। প্ৰেম প্ৰণয়ৰ কাৰণে এই মাহটো কিছু অসুবিধাত ভুগিব, দাম্পত্য জীৱনৰ কাৰণে কিছু সমস্যা পাব। আৰু ছাত্ৰ ছাত্ৰীসকলে এই মাহটো কিছু চেলেঞ্জ হিচাপে ল'ব লাগিব, কাৰণ এই মাহটোত শনি বক্ৰী হৈ 6ষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে বিশেষভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আগষ্ট মাহত বিশেষকৈ এই 4টা বিষয়ত কেনেধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিব
আমি তাক বিস্তৃতভাৱে আপোনালোকক জনাই আছোঁ। এটা এটাকৈ প্ৰত্যেকটো বিষয়ে আমি কন্যা ৰাশিৰ এই শ্ৰাৱণ মাহটো কিদৰে যাব তাক আমি লৈ আহিছোঁ। আপোনালোকে এৰি নাযাব, ভিডিঅ'টো শেষলৈ চাব। আমি আহিছোঁ কন্যা ৰাশিৰ কেৰিয়াৰ সম্বন্ধীয় বিষয়লৈ। কেৰিয়াৰৰ সম্পৰ্কে চাবলৈ গ'লে কন্যা ৰাশিৰ জাতকসকলৰ এই শ্ৰাৱণ মাহটো সাধাৰণ হিচাপে চিহ্নিত হৈছে। কামৰ কাৰণে অত্যন্ত দৌৰা দপৰা বা খৰতকীয়া ব্যস্ততা থাকিব। কামৰ কাৰণে বিদেশ ভ্ৰমণ থাকিব আৰু দীৰ্ঘদিনীয়া কাম বন্ধ হৈ থকা দীৰ্ঘদিনীয়া কাম পুনৰ আৰম্ভ হ'ব। অৱশ্যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিকভাৱে সকাহ পাব এই শ্ৰাৱণ মাহৰ শেষৰ পিনে। চাকৰি আদিৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলে সুফল লাভ কৰিব। অৱশ্যে তেওঁলোকৰ কৰ্মস্থানৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে। তেওঁলোকে প্ৰচুৰ কষ্ট আৰু প্ৰচুৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰচেষ্টা আৰু সংঘৰ্ষৰ বিনিময়ত তেওঁলোকে উচ্চ স্থান লাভ কৰিব পাৰিব। অৱশ্যে কাম কাজৰ যিটো চেপা উত্তেজনা বা কাম কাজৰ প্ৰচুৰ প্ৰভাৱ থাকিব বা প্ৰচুৰ দায়িত্বপূৰ্ণ ব্যস্ততা থাকিব। আৰু চাকৰিয়াল প্ৰাৰ্থীসকলে তেওঁলোকৰ কৰ্মজীৱনৰ কাৰণে বিশেষ মাহ হিচাপে পৰিগণিত হ'ব এই শ্ৰাৱণ মাহ। অৱশ্যে চাকৰিয়ালসকলৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াসকলৰ আনুগত্য, মৰম চেনেহ আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই শ্ৰাৱণ মাহটি কিছু নিজেই নিজৰ ওপৰত আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সাহসিকতা প্ৰদৰ্শন কৰিব লাগিব। উপযুক্ত সাহস আৰু উপযুক্ত সিদ্ধান্তৰ অবিহনে ব্যৱসায়িক ক্ষেত্ৰখনত লোকচান ভৰিব পাৰে আৰু ভুল সিদ্ধান্ত ল'লে বিশেষভাৱে ব্যৱসায়ত লোকচান হ'ব। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই মাহটো কিছু চিন্তা চৰ্চাৰ মাজেদি আগবঢ়াটো উচিত হ'ব। ব্যৱসায় ক্ষেত্ৰত নতুন ব্যৱসায় সুবিধা লাভ কৰিব যদিও প্ৰকৃত গুৰুত্বপূৰ্ণ আৰু বিশেষ চিন্তা চৰ্চাৰ মাজেৰে সিদ্ধান্ত ল'ব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহিছোঁ কন্যা ৰাশিৰ আৰ্থিকভাৱে কেনেধৰণৰ জাতক জাতিকাসকলে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিকভাৱে কেনেধৰণে লাভান্বিত হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আগষ্ট মাহত আমদানি ঠিকেই হ'ব, আৰ্থিক পৰিস্থিতি মজবুত হ'ব। অৱশ্যে আগতেই উল্লেখ কৰিছোঁ যে উপযুক্ত সিদ্ধান্ত আৰু উপযুক্ত পৰিশ্ৰম অবিহনে তেওঁলোকৰ আমদানিৰ ক্ষেত্ৰত বা আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত অসুবিধা লাভ কৰিব। গতিকে তেওঁলোকে ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব, তেওঁলোকে সঠিকভাৱে ব্যয় কৰিব লাগিব, নহ'লে অৰ্থক্ষতি আৰু অৰ্থনাশ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আৰু বিশেষভাৱে আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই মাহটো আপুনি কিছু চিন্তাৰ উদ্ৰেক বা চিন্তাৰ কাৰণ হ'ব আৰ্থিক বিষয়। অৱশ্যে দ্বিতীয় সপ্তাহৰ পিছৰ পৰাই এই আৰ্থিক অনাটন বা আৰ্থিক দিশৰ ক্ষেত্ৰত সুফল লাভ কৰিব আৰু বিদেশ যাত্ৰাৰ সুবিধা লাভ কৰিব। গতিকে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত পৰিকল্পনা সুস্থিৰভাৱে কৰক আৰু উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰক আৰু উপযুক্ত সাহসৰ জৰিয়তে ব্যৱসায়ত হাত দিয়ক আৰু নতুন ব্যৱসায়লৈ ঢাপলি মেলক। আপোনাৰ বিশেষভাৱে আৰ্থিক সকাহ আপুনি নিশ্চয়কৈ লাভ কৰিব। আমি আহিছোঁ পৰৱৰ্তী বিষয়টোলৈ, যে কন্যা ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় বিষয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই মাহত স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল'ব লাগিব।
শ্ৰাৱণ মাহৰ আৰম্ভণিতে তেওঁলোকে স্বাস্থ্য দুৰ্বলতা লাভ কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব। বিশেষকৈ যিসকল জাতক জাতিকাই পূৰ্বৰে পৰা বিষজাতীয় বেমাৰত ভুগি আছে বা চকুৰ সমস্যাত ভুগি আছে, সেইসকল ব্যক্তিৰ কিছু প্ৰথম অৱস্থাত অসুবিধা হ'ব পাৰে বা এই ৰোগাক্ৰান্ত অৱস্থাটো বৃদ্ধি হ'ব পাৰে। কাৰণ শনি বক্ৰী হোৱাৰ লগে লগে কন্যা ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ নাৰ্ভৰ প্ৰব্লেম আৰু চকুৰ সমস্যাই দেখা দিব পাৰে। মাহৰ শেষৰ ফালে অৱশ্যে স্বাস্থ্যৰ উন্নতি হ'ব আৰু বিশেষকৈ ভৰিৰ বিষ আৰু চকুৰ সমস্যা, চকুৰ দৃষ্টিৰ সমস্যা সমাধান হ'ব। আমি আহিছোঁ কন্যা ৰাশিৰ প্ৰেম প্ৰণয় সম্বন্ধীয় বিষয়। কন্যা ৰাশিৰ জীৱনৰ কাৰণে এই মাহটি অত্যন্ত কঠিনভাৱে দেখা দিছে বা কঠিনভাৱে নিৰ্ণীত হৈছে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত। প্ৰেমিক প্ৰেমিকাসকলে সংঘাতপূৰ্ণ সময় কটাব লগা হ'ব পাৰে এই শ্ৰাৱণ মাহটি। অৱশ্যে মাহৰ শেষৰ পিনে কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব, প্ৰেমিক প্ৰেমিকাৰ মিলন সম্ভৱ হ'ব আৰু বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে তেওঁলোকে সুবিধা লাভ কৰিব বা বিবাহ প্ৰাৰ্থীসকলে তেওঁলোকৰ মনৰ পচন্দ অনুযায়ী বিবাহ প্ৰাৰ্থী লাভ কৰিব। অৱশ্যে তেওঁলোকে কিছু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখী হ'ব লাগিব। কিয়নো বিবাহকাৰক গ্ৰহ শুক্ৰ বৰ্তমান কন্যা ৰাশিৰ কাৰণে বৰ সুন্দৰ অৱস্থাত থকা নাই, যিহেতুকে অশুভ অৱস্থাত অৱস্থান গ্ৰহণ কৰিছে বিবাহকাৰক গ্ৰহ শুক্ৰ। সেয়েহে প্ৰেমিক প্ৰেমিকাৰ মাজত বাক বিতণ্ডা বা বিবাহৰ ক্ষেত্ৰত বিলম্ব বা বিবাহৰ ক্ষেত্ৰত ওলট পালট সিদ্ধান্তৰ সন্মুখী হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে বিবাহিত পুৰুষসকলে জীৱনসংগীৰ লগত কিছু মতানৈক্য থাকিলেও সুন্দৰভাৱে এই মাহটি দাম্পত্য সুখ ভোগ কৰিব পাৰিব। অৱশ্যে কিছু ক্ষেত্ৰত সাংসাৰিক দিশত মনোমালিন্য হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সেয়েহে দাম্পত্য জীৱনৰ ক্ষেত্ৰত সকলোকে গুৰুত্ব দিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখক আৰু স্নেহ মৰম সন্মান ইত্যাদি প্ৰদান কৰাৰ ক্ষেত্ৰত কৃপণালি নকৰাই বেছি উত্তম হ'ব। আমি আহিছোঁ কন্যা ৰাশিৰ পাৰিবাৰিক দিশ সম্বন্ধে। পাৰিবাৰিক দিশত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সুন্দৰ বুলি ক'ব পাৰি এই মাহটো। পৰিয়ালৰ সকলো সদস্যৰ মাজতে মিলা প্ৰীতি অটুট থাকিব, স্নেহ সন্মান ইত্যাদিবিলাকৰ অটুট থাকিব। কিন্তু পৰিয়ালৰ কোনোবা বিশেষ সদস্যৰ বেমাৰ আজাৰ ৰোগ ইত্যাদিবিলাকৰ ক্ষেত্ৰত কিছু চিন্তিত হৈ পৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকল। পাৰিবাৰিক আয় বাঢ়িব, সহযোগিতাৰ বৃদ্ধি হ'ব, পাৰিবাৰিক সুখ সম্পত্তি লাভ কৰিব আৰু বিশেষকৈ ঘৰুৱাভাৱে কিছু কথাত মতানৈক্য হ'ব যদিও মাহৰ শেষৰ ফালে এই সমস্যাৰ সমাধান হ'ব আৰু তেওঁলোকে মিলা প্ৰীতিৰে সংসাৰ বা জীৱন যাপন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আমি শ্ৰাৱণ মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি ফল লাভ কৰিব বা তেওঁলোকৰ ৰাশিফল কেনেকুৱা হ'ব এই সম্বন্ধীয় বিষয়খিনি আপোনালোকক পুংখানুপুংখভাৱে ব্যক্ত কৰাৰ প্ৰয়াস কৰিছোঁ। যদি ভিডিঅ'টি মোৰ ভাল লাগে বা মনোগ্ৰাহী হয় তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰি দিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।